তেজপুৰৰ নিকটৱৰ্তী নিজ হলেশ্বৰত অনুষ্ঠিত হয় এখন সজাগতামূলক স্বাস্থ্য শিবিৰ। উল্লেখ্য যে নিজ হলেশ্বৰ গাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীধৰ বৰুৱা বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তেখেতক চিকিৎসা প্ৰদান কৰাৰ সময়ত শৰীৰৰ জাপানীজ এনকেফ্লাইটিছ ৰোগৰ উপস্থিতিত ধৰা পৰে। ইয়াৰ পাছতে শোণিতপুৰ জিলা মেলেৰিয়া বিভাগৰ স্বাস্থ্য বিষয়াসকলে তেখেতৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সকলো সদস্যৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰে। লগতে বালিপৰা স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া পৰিদৰ্শক দীপ শইকীয়াৰ নেতৃত্বত অহা এটা দলে নিজ হলেশ্বৰ গাঁৱৰ আখৰা গৃহত গাঁওখনৰ শতাধিক পুৰুষ মহিলা আৰু শিশুসকলৰ তেজৰ নমুনা পৰীক্ষা কৰে। সজাগতা সভাত ৰাইজক ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰি এই ৰোগৰ পৰা নিৰাপদে থাকিবলৈ আহ্বান জনায়। ইপিনে নিজ হলেশ্বৰ গাঁওখনত স্বাস্থ্য বিভাগে ধোঁৱা মৰাৰ ব্যৱস্থা কৰে। যেহেতু আমি খবৰ পালোঁ আমাৰ ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচৰ পৰা আমাক যিটো জনোৱা হ'ল, তাৰমানে ইয়াত ফণীধৰ বৰুৱা বুলি যিজন ব্যক্তি, তেখেতৰ বয়স 80 বছৰ, তেখেত এতিয়া বৰ্তমান আমাৰ TMCHৰ ICUত তেখেত ভৰ্তি হৈ আছে। তেখেতৰ বৰ্তমান আমি জানিব পৰা মতে তেখেতৰ যিটো ব্লাড টেষ্ট কৰিছিলে তাত আমাৰ জাপানীজ এনকেফ্লাইটিছৰ তেখেতৰ ৰোগত ধৰা পৰিছে আৰু সেইটো কাৰণে তেখেতৰ ICUত আছে। আৰু সেই তাৰ পৰিপ্ৰেক্ষিততে আমি গাঁওখনত যাতে এই ৰোগটো যাতে বিয়পিব নোৱাৰে তাৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমাৰ জিলা মেলেৰিয়া বিষয়া, মেলেৰিয়া কাৰ্যালয় আৰু লগতে বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু হলেশ্বৰ নিউ PHCৰ তৰফৰ পৰা আমি ইয়াত আজি আহিলোঁ। আহি পেলাই আমি ৰাইজৰ মাজত যি সজাগতা, জাপানীজ এনকেফ্লাইটিছ, ডেংগু বা মেলেৰিয়াৰ যি সজাগতা, সেই সজাগতা আমি আজি ইয়াত অনুষ্ঠিত কৰিলোঁ। আমি ৰাইজক বুজালোঁ যে কেনেধৰণে আমি এই ধৰক মহৰ পৰা যিটো হ'ব পৰা যিটো বেমাৰ, জাপানীজ এনকেফ্লাইটিছ হওক বা ডেংগু হওক বা মেলেৰিয়া হওক, আমি কেনেকৈ বাচি থাকিব পাৰিম। আমি যেনেকৈ চাফ চিকুণ হৈ থাকিব লাগিব, পানী জমা হ'ব দিব নোৱাৰিব আৰু লগতে আমি সন্ধিয়া আমি ধৰক আমাৰ যি ঘৰৰ চাৰিচুকত আমি যেনেকৈ ধূপ ধূনা লগাব লাগিব, ধোঁৱা দিব লাগিব, মহ যাতে আহিব নোৱাৰে। আৰু তাৰ পৰা আমি যাতে শুব সময়ত যে আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব আৰু এই অডমছ জাতীয় যিবিলাক বস্তু সেইবিলাক যাতে আমি মলম যাতে আমি মানে গাত ঘঁহিলে যিটো মহে কামুৰিব নোৱাৰে, যাতে মহৰ কামোৰৰ পৰা যাতে আমি বাচি থাকিব পাৰোঁ, সেই যে যিখিনি মানে আমি প্ৰতিৰোধমূলক যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে আমি ৰাইজক আজি অৱগত কৰিলোঁ। আৰু লগতে আমি ইয়াত প্ৰত্যেকজন ব্যক্তিৰ আমি ব্লাড স্লাইডবিলাক আমি কালেকশ্যন কৰিছোঁ আৰু লগতে আমি আঁঠুৱা যিসকল ব্যক্তিৰ আমাৰ প্ৰত্যেকখন প্ৰত্যেকৰে আঁঠুৱাবিলাক আমি আনিছোঁ ইয়াত আনি আমি ইয়াত আজি মেডিকেটেড কৰি দিছোঁ। এই আঁঠুৱাখিনি ব্যৱহাৰ কৰাৰ ফলত আমাৰ ঘৰৰ ভিতৰত আমাৰ যিটো মহ, ধৰক আমাৰ জাপানীজ এনকেফ্লাইটিছৰ যিটো কিউলেক্স মহে হওক বা আপোনাৰ এনফিলিছ মহে হওক, এই মহবিলাক যদি সোমাই তেতিয়া সি পেৰালাইচিছৰ তলত পৰি যাব আৰু মানুহক কামুৰিব নোৱাৰিব। তাৰ ফলত আমাৰ কি হ'ব, আমাৰ ৰোগটো আমি নোহোৱাকৈ আমি থাকিব পাৰিম। গতিকে আমি আজি ইয়াত প্ৰত্যেকজন ব্যক্তিৰে ঘৰত আমি আঁঠুৱাবিলাক আমি আজি ঔষধীকৰণ কৰি দিছোঁ আৰু এই ঔষধীকৰণ কৰা আঁঠুৱাবিলাক আমি 6 মাহলৈকে তেওঁলোকে ব্যৱহাৰ কৰি থাকিব পাৰিব, কাৰণ ইয়াৰ ঔষধি যিটো গুণ সেই গুণটো আমাৰ 6 মাহলৈকে থাকিব। আৰু লগতে 6 মাহৰ পিছত আঁঠুৱাখন ধোৱাৰ পিছত আমি পুনৰবাৰ সেই আঁঠুৱাখনক আমি আকৌ ঔষধীকৰণ কৰি দিম। গতিকে আমি ৰাইজক বিনম্ৰভাৱে ইয়াত অনুৰোধ জনাইছোঁ যে মানে সদায় ঘৰৰ চাৰিওচাইডটো চাফ চিকুণ কৰি ৰাখক। পানী জমা হ'ব পৰা যিবিলাক পাত্ৰ আছে সেইবিলাকত যাতে পানী যাতে জমা হ'ব নোৱাৰে। সপ্তাহৰ অন্তত এটা দিন শুকান দিন হিচাপে পালন কৰিবলৈ ব্যৱস্থা কৰক। আৰু জ্বৰ হোৱা মাত্ৰকে আমাৰ যি আশাকৰ্মী আছে আশাকৰ্মীক লগ কৰক আৰু এফুটা টেষ্ট মানে পৰীক্ষা কৰক। আৰু টেষ্ট ফুটা পৰীক্ষা কৰাৰ ফলত মানে কি হ'ব, আমি বিভিন্ন ৰোগৰ মানে বিষয়ে আমি জানিব পাৰিম আৰু আমি মৃত্যুৰ যিটো হাৰ আমি সেইটো কমাব পাৰিম। গতিকে মানে এটাই আমি অনুৰোধ জনাইছোঁ যে জ্বৰ হওক, গাটো বেয়া লাগিছে, মূৰ বিষাইছে, কিবা হৈছে, তৎক্ষণাত ওচৰৰ আশাগৰাকীক মাতি আনক আৰু লগতে 1 ফুটা তেজ আমি পৰীক্ষা কৰক। আৰু পৰীক্ষা কৰাৰ পিছত যদি জ্বৰটো ভাল নাপায় তেতিয়া ওচৰৰ আমাৰ যি স্বাস্থ্যকেন্দ্ৰ আছে তালৈ গৈ তেখেতসকলে ডক্টৰৰ পৰামৰ্শ মতে যি ঔষধ তেখেতসকলক দিব তেওঁলোকে ব্যৱহাৰ কৰক। তেখেতসকলৰ ঘৰত আমি আহিছোঁ, এতিয়া আহি তেখেতসকলক সকলোকে আমি তেখেতসকলক আলোচনা কৰিলোঁ। কৰাৰ পাছত তেখেতসকলৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰে আমি আজি ব্লাডবিলাক টেষ্ট কৰিছোঁ আৰু লগতে
যিহেতু ঘৰত বাকী আৰু মানুহ নাই, তেওঁলোকৰ বৃদ্ধ এগৰাকীহে আছে, বাকী সকলো মানুহে তেখেতৰ ল'ৰাজন হওক বা সকলো বোৱাৰীয়েক সকলো TMCHতে আছে। গতিকে আমি তেখেতসকলে যিখিনি আঁঠুৱাখিনি মেডিকেলত কৰিব লাগে সেয়া আমি অহাকালিৰ ভিতৰত আমি কৰি দিম। কিন্তু সন্ধিয়াৰ ভিতৰত আমি ইয়াত যিটো আমাৰ ফগিঙৰ যিটো ব্যৱস্থা আছে, যিটো ধোঁৱা মাৰি দিয়া যিটো ব্যৱস্থা আছে, সেইটো আমি সন্ধিয়াৰ ভিতৰত আমি কৰি দি আছোঁ। কাৰণ সেইটো ধোঁৱা মাৰি দিয়াৰ ফলত কি হ'ব, আমাৰ এই যিটো মহ কিউলেক্স যিটো মহ যদি আমাৰ যদি ইয়াত ক'ৰবাত আছে সেই মহটো মৰি যাব। মৰি যোৱাৰ ফলত আমাৰ এই অঞ্চলটোত আমাৰ জাপানীজ এনকেফেলাইটিছৰ পৰা আমি হাত সাৰি থাকিব পাৰিম।